গোসাইগাঁও জিলা সমিতি বিটিআই নেমচুৰ অন্তৰ্গত ভমৰাবিলৰ পৰা গোসাইগাঁও যাওঁতে যি কাঠৰ দলং আজি প্ৰায় 20 বছৰৰ পৰা আমি সৰুকালৰ পৰা এইখন দলং যি জৰাজীৰ্ণ অৱস্থা দেখা পাই আছোঁ আজিলৈকে তেনেকৈ আছে। তো এতিয়া এইখন চৰকাৰে যি বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো চৰকাৰ এইখন চৰকাৰে যি ৰাইজৰ মাজত যি ভাষণ দি থাকে যে আমাৰ বিটিআৰ চৰকাৰ মানে ছুইজাৰলেণ্ড চৰকাৰ। তো আজি ইয়াই হ'ল নেকি বিটিআৰ চৰকাৰ। আপোনালোকে নিজ কেমেৰাত হয়তো বন্দী হৈছে যি কেমেৰাৰ যি দলঙৰ যি অৱস্থা। তো আজি চাওক এইখন দলঙেৰে ৰাতিপুৱা বা সন্ধিয়া কিছুমান আমাৰ যি সাধাৰণ জনতা আছে যিহঁতে দিন হাজিৰা কৰি খায় সেইসকল ব্যক্তি কিন্তু আজি এইখন দলঙৰ বাবে প্ৰায় 7 কিলোমিটাৰ ঘূৰি যাব লগা হয়। লগতে যদি এটা পেচেণ্ট যদি হস্পিটেল লৈ যাব লগা হয় ইমাৰ্জেঞ্চি লৈ যাব লগা হয় তাহলে সেই মালাগুৰি হৈ বা তেলিপাৰা হৈ বা দাৱাগুৰি হৈ ঘূৰি লৈ যাব লাগে, অতি দুৰ্ভাগ্যজনক কথা। তো মোৰ অনুভৱ হৈছে যে আজি এইখন সংখ্যালঘু অঞ্চলত এইখন দলং বুলিহে এইখন চৰকাৰে গা লৰা নাই নেকি। আমি বাৰম্বাৰ SD চিভিলত আমি স্মাৰকপত্ৰ দিয়াৰ পিছতো আমি ৰাইজ লৈ বা ছাত্ৰ ছাত্ৰী লৈ কেনে সংবাদ মাধ্যমত আন্দোলন কৰাৰ পিছতো আজিলৈকে কিন্তু কোনেও আহি পোৱা নাই। তো আমি গোসাইগাঁও জিলা সমিতি নেমচুৰ ফালৰ পৰা এইখন চৰকাৰক এটাই দাবী জনাইছোঁ যে অতি সোনকালে এইখন দলং লগত আৰু 2খন দলং আছে এই 3খন দলং অতি সোনকালে পকী দলঙৰ নিৰ্মাণ কৰি দিব লাগে। অন্যথায় আমি নেমচুই কিন্তু বহি নাথাকক, আমি ধাৰাবাহিকভাৱে আমি আমাৰ কাৰ্যসূচী বা আন্দোলন আমি চলাই যাম। কাৰণ আমি বহি নাথাকোঁ, আমি ৰাইজৰ হকে মাত মাতি আছোঁ আৰু অনাগত আগন্তুক দিনবোৰত আমি ৰাইজৰ হকে মাত মাতি যাম। কাৰণ 17 বছৰ বিপদজনক কথা মানে এতিয়া কংগ্ৰেছ চৰকাৰত এইখন দলং নিৰ্মাণ হৈছিল, তাৰ পিছে BPF-এ 17 বছৰ ৰাজত্ব কৰি গ'ল, তাৰ পিছে প্ৰমোদ বড়ো চৰকাৰ আহিল। কিন্তু সেইবোৰতো গ'লেই বিভিন্ন সময়ত আমি বিভিন্ন জায়গাত আমি ৰাস্তা ঘাটৰ পৰা বিভিন্ন সমস্যা দেখা পাইছোঁ। BPF চৰকাৰৰ সময়ত যি আপোনালোকে সকলোৱে অৱগত, এইবোৰ আমি ক'বলৈ নাযাওঁ। এতিয়া মূল কথা হৈছে এইখন চৰকাৰে প্ৰমোদ বড়ো চৰকাৰে যি বিটিআৰ ছুইজাৰলেণ্ড চৰকাৰ বুলি দাবী কৰে নিজকে, ইয়াই হ'ল নেকি বিটিআৰ ছুইজাৰলেণ্ড চৰকাৰ। তো অতি সোনকালে এইখন দলং যদি পকী দলং কৰি নিদিয়ে আমি নেমচু আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কাৰ্যসূচী আমি হাতত লৈ থাকিম আৰু এই আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।